এইখিনি আমাৰ লিভাৰ, এই লিভাৰৰ তলৰখিনি ষ্টমাকৰ এই তলৰখিনি পেনক্ৰিয়াছ আৰু এইখিনি এৰিয়া সব কলন এৰিয়াত পৰে। ইয়াতে কেঞ্চাৰ হ'লে ইয়াৰ ভিতৰত যিবোৰ কেঞ্চাৰ হয়। কলন কেঞ্চাৰৰ লক্ষণসমূহ কি? আমি কেনেদৰে গম পাম যে আমাৰ কলন কেঞ্চাৰ হৈছে? তলপেট বিষাব, পায়খানাৰ লগত তেজ যাব আৰু পায়খানা ঘন হ'ব। তেনেকুৱা ৰেক্টামৰ এৰিয়াত যেনেকৈ ঘা হয় ঠিক তাৰ ওপৰৰ এৰিয়াখিনি কলন এৰিয়া কয় আৰু সেইখিনিত এটা গ্ৰথ হয়। কিবা এনেকুৱা উপায় আছে নেকি যে আমি পইচা খৰচ নকৰাকে বা কোনো ধৰণৰ মেডিচিন নোহোৱাকে কলন কেঞ্চাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ বা বাচি থাকিব পাৰোঁ? নমস্কাৰ, স্বাস্থ্য সম্পৰ্কীয় আমাৰ এই বিশেষ অনুষ্ঠানলৈ মই বৰ্ণালীয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে উপস্থিত আছে স্বাস্থ্য বিশেষজ্ঞ ডক্টৰ S.A. আহমেদ। তেখেত শ্বহীদ যাদৱনাথ হোমিঅ'পেথিক মেডিকেল কলেজৰ এছ'চিয়েট প্ৰফেচাৰ। তেখেতৰ সৈতে আজি আমি কেঞ্চাৰ সন্দৰ্ভত কিছু কথা জানিবলৈ চেষ্টা কৰিম। তেখেতে সুদীৰ্ঘ 30টা বছৰ ধৰি এই কেঞ্চাৰ সন্দৰ্ভত বিভিন্ন ক্ষেত্ৰত তেখেত জড়িত হৈ আছে। গতিকে তেখেতৰ পৰা আজি আমি কেঞ্চাৰৰ বিষয়ে কিছু কথা জানিম। কেঞ্চাৰৰ এটা ভাগ কলন কেঞ্চাৰ, সেই সন্দৰ্ভতো আমি তেখেতৰ সৈতে কথা পাতিম। কলন কেঞ্চাৰ কি হয়, ইয়াৰ লক্ষণসমূহ কি কি, এনে বিভিন্ন ধৰণৰ কথা আজি আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। ছাৰ, আমাৰ অনুষ্ঠানৰ মাজলৈ আপোনাক আজি স্বাগতম জনাইছোঁ। প্ৰথমতে আপুনি জনাওক আমাৰ দৰ্শকক কেঞ্চাৰ সন্দৰ্ভত। কেঞ্চাৰ কি হয়, কেনেকৈ প্ৰথম ষ্টেজ আৰম্ভ হয়, কি কি ধৰণৰ লক্ষণত আমি গম পাম যে আমাৰ কেঞ্চাৰ হৈছে? আমাৰ দৰ্শকক এই সন্দৰ্ভত যদি আপুনি কিছু কথা জনায়। আজি 30 বছৰৰ পৰা ভেৰাইটিজ টাইপৰ কেঞ্চাৰৰ লগত আমি প্ৰেক্টিছ কৰি আছোঁ, চাই আছোঁ আৰু সেই ধৰণৰ আজি প্ৰগ্ৰামটো আমি কৰিব বিচাৰিছোঁ কলন কেঞ্চাৰৰ ওপৰত। কেঞ্চাৰ কি? কেঞ্চাৰ হৈছে কোনো এটা এবনৰ্মেল গ্ৰথ হোৱা, নিজৰ বডিত কিবা এটা গ্ৰথ হৈ যোৱা, তাৰপিছত বায়'পচি কৰি দেখা যায় যে সেইটো পজিটিভ আহে আৰু সেইটো কেঞ্চাৰ বুলি কওঁ। আজি আমি আচলতে ইচ'ফেগাছ কেঞ্চাৰ কৰিছিলোঁ, আগত কলন কেঞ্চাৰ ইচ'ফেগাছ কেঞ্চাৰ কৰিছিলোঁ, তাৰপিছত থ্ৰট কেঞ্চাৰ কৰিছিলোঁ। আজি আমি কলনৰ ওপৰত কৰিব বিচাৰিছোঁ। যে ষ্টমাকৰ তলৰ এৰিয়াখিনি কলন কয় আৰু সেইখিনি কেঞ্চাৰ গ্ৰথ হয়। তাতে গ্ৰথ হোৱাৰ পিছত বায়'পচি কৰি কলনস্কপি কৰাৰ পিছত দেখা গ'ল যে বায়'পচি কৰিলে পজিটিভ আহে আৰু সেই পজিটিভ আহাতে আমি কলন ধৰা পৰে কেঞ্চাৰ বুলি আৰু তাৰ আমি ট্ৰিটমেণ্ট আজি দিব পাৰোঁ আৰু সেই বিষয়ে আমি ডিছকাছ কৰিম আজি। ছাৰ, এতিয়া মোৰ প্ৰশ্নটো হৈছে যে কলন কেঞ্চাৰৰ লক্ষণসমূহ কি? আমি কেনেদৰে গম পাম যে আমাৰ কলন কেঞ্চাৰ হৈছে? তুমি বৰ সুন্দৰ কুৱেশ্যন কৰিছিলা। আচলতে আমাৰ সাধাৰণ মানুহবিলাকক কলন বুলি ক'লে ষ্টমাক কেঞ্চাৰ বুলি ভাবে, কিন্তু ষ্টমাকৰ তলৰ এৰিয়াখিনি কলন কেঞ্চাৰ আৰু ইয়াৰ চিমটম হয় কি? পেচেণ্টজন তলপেট বিষাব, পায়খানাৰ লগত তেজ যাব আৰু পায়খানা ঘন হ'ব। তেনেকুৱা ৰেক্টামৰ এৰিয়াত যেনেকৈ ঘা হয় ঠিক তাৰ ওপৰৰ এৰিয়াখিনি কলন এৰিয়া কয় আৰু সেইখিনিত এটা গ্ৰথ হয় আৰু গ্ৰথটো আমি কলনস্কপি চোৱাৰ পিছত দেখোঁ যে তাৰপৰা তেজ ওলায়, বিষাই থাকে আৰু মানুহটো খাব নোৱাৰা হয়, লাহে লাহে তেজ কমি যায় আৰু মানুহটো মৃত্যুমুখত পৰে। ছাৰ, যিহেতু আজিকালি আমাৰ খাদ্যাভ্যাসবিলাক বহু ধৰণে সলনি হৈ থাকে, বতৰ পৰিৱৰ্তন হয় বা জলবায়ু পৰিৱৰ্তনৰ লগতে বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমি আমাৰ খাদ্যাভ্যাসখিনি সলনি কৰি থাকিব লাগে। গতিকে এই যে কলন কেঞ্চাৰ হয়, কি কি খাদ্যৰ পৰা আমি আঁতৰি থাকিব লাগিব বা নিজৰ খাদ্যাভ্যাসখিনি আমি কেনেদৰে গঢ় দিব লাগিব এই বেমাৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বা বাচি থাকিবৰ বাবে? বৰ সুন্দৰ কুৱেশ্যন তুমি কৰিছিলা। আচলতে কথা হ'ল কি, কেঞ্চাৰ হোৱাৰ আগতে তাক প্ৰিভেণ্ট কৰাটো আমাৰ উত্তম। আচলতে আমি যিবিলাক খাদ্যাভ্যাস খাওঁ, অসমত হওক, শ্বিলং কোৱা, মেঘালয় বা তেনেকুৱা ধৰক মণিপুৰ, হিল প্লেচবিলাক যিবিলাক আছে, নাগালেণ্ড, তেওঁলোকৰ প্ৰায় সপ্তাহত 7 দিনে সিহঁতে মাংস খায় কিছুমানে। মাংস খোৱাৰ লগে লগে পেটৰ ওপৰত এটা টৰ্চাৰ হয় আৰু গেষ্ট্ৰাইটিছ ট্ৰাবল হৈ লাহে লাহে কনষ্টিপেশ্যন আহে, পায়খানা টাইট হ'ব, তাৰপিছত টাইট হৈ লাহে লাহে ভিতৰত ঘা হৈ যায় আৰু লাহে লাহে মানে কেঞ্চাৰলৈ গতি কৰে। আমি এই কলন কেঞ্চাৰৰ পৰা ছেভ হোৱাৰ কাৰণে আমি সদায় পেচেণ্টক কওঁ যে নিৰামিষ মানে জ্বলা চলা কমাই দি সিজোৱা খাদ্য বেছি দিওঁ আৰু টাইমমতে খানা খাব দিওঁ। কেতিয়াবা দিনত কম কৰি খায়, ৰাতি বেছি কৰি খায় আৰু এটা হৈছে কি, ৰাতি এলকহল খোৱা বা মাংস চাংস বেছি ৰাতি খোৱা বা অভাৰ ডাইটিং কৰা ৰাতি, বেছিভাগ এইবিলাক কেছতে কলন কেঞ্চাৰটো আহে। কলন কেঞ্চাৰ হোৱা মানুহবিলাকক আমিতো মেডিচিন দি চেষ্টা কৰোঁ, কিন্তু যিবিলাক মানে কলনৰ পৰা ছেভ ল'ব বিচাৰে, কলন কেঞ্চাৰ যাতে নহয়, তাৰ কাৰণে সদায় টাইমমতে খোৱা লোৱা কৰিব দিওঁ, পানী বেছিকৈ খাব দিওঁ, এলকহল, টবাকো, বেটেলনাট, মদ, পানী এইবিলাক, আকৌ টবাকো, তামোল চাদা এইবিলাক বন্ধ কৰিব দিওঁ, যাতে টাইমমতে খোৱা লোৱা কৰি তামোল চাদা নিচাজাতীয় বস্তুটো এভইড কৰিব দিয়া হয়।
আৰু এনেকৈ দেখা যায় যে টাইমমতে খোৱা লোৱা কৰিলে কলন কেঞ্চাৰ আৰোগ্যৰ পথলৈ আনিব পাৰি। ছাৰ, যিহেতু আপুনি হোমিওপেথিক বিশেষজ্ঞ, গতিকে আমি হোমিওপেথিক কি ট্ৰিটমেণ্ট ব্যৱহাৰ কৰিলে কলন কেঞ্চাৰৰ পৰা হাত সাৰিব পাৰিম? একচুৱেলি আমি আগতো প্ৰগ্ৰাম কৰিছিলোঁ যে ষ্টমাক কেঞ্চাৰ, কলন কেঞ্চাৰ, থ্ৰট কেঞ্চাৰ, লিভাৰ কেঞ্চাৰ, পেনক্ৰিয়াছ কেঞ্চাৰ এইবিলাক পেচেণ্টক আমি ট্ৰিটমেণ্ট দিছোঁ। তাৰ বিষয়ে সাক্ষাৎকাৰ আমি দিছোঁ যে আচলতে কলন কেঞ্চাৰ এইটো ছিষ্টেমটো বেলেগ টাইপৰ। তাক কেঞ্চাৰটো অলপ বেলেগ ধৰণৰ হয়, খুব মানে লিম্ফ গ্লেণ্ডত গুচি যায় কলনৰ পৰা। লিম্ফ গ্লেণ্ডত যোৱাৰ লগে লগে পেচেণ্টটো লাংকলৈ গুচি যায় কেতিয়াবা। তে আমি কৰোঁ কি আমাৰ হোমিওপেথিক মেডিচিন দিওঁ যাতে কলনৰ যিখিনি এৰিয়া সেইখিনি এৰিয়া যাতে ঘাঁটো যাতে শুকাই যায় আৰু বেলেগ জেগাত যাতে স্প্ৰেড নহয়, তাৰ কাৰণে হোমিওপেথিক মেডিচিন দি আমি আৰোগ্যৰ পথত লৈছোঁ আৰু আমি দেখুৱাইছোঁ পেচেণ্ট। ছাৰ, যিহেতু আমাৰ দৰ্শকসকলে বহুতে নাজানিব পাৰে যে কলন কেঞ্চাৰ কোনখিনিত হয়, বডিৰ কোনটো পাৰ্টক কলন বুলি কোৱা হয়, গতিকে আমাৰ দৰ্শকৰ কাৰণে আপুনি যদি ডিটেইলছত আমাক অকণমান বুজাই দিয়ে ভালদৰে যে কোনটো পাৰ্টত কলন, আমাৰ মানে বডি পাৰ্টটোক কলন বুলি কোৱা হয় আৰু কোনটো পাৰ্টত কলন কেঞ্চাৰ হ'ব পাৰে। এইখিনি আমাৰ লিভাৰ, এই লিভাৰৰ তলৰখিনি ষ্টমাকৰ এই তলৰখিনি পেনক্ৰিয়াছ আৰু এইখিনি এৰিয়া চব কলন এৰিয়াত পৰে। ইয়াতে কেঞ্চাৰ হ'লে ইয়াৰ ভিতৰত যিবিলাক কেঞ্চাৰ হয় আৰু এইখিনি ৰেক্টাম, এইখিনি যিবিলাক গ্ৰথ হয় ইয়াতে টিউমাৰ হ'ব পাৰে, এইখিনি টিউমাৰ হয় আৰু সেই টিউমাৰবিলাকে লাহে লাহে আমি বায়োপসি কলনোস্কপি কৰাৰ লগে লগে আমি গম পাওঁ যে ইয়াতে গ্ৰথ হৈছে আৰু এই গ্ৰথটো আমি বায়োপসি কলনোস্কপি কৰাৰ পিছত বায়োপসি কৰি দেখা গ'ল যে কেঞ্চাৰ হৈ গৈছে আৰু সেইটো ট্ৰিটমেণ্ট আমি হোমিওপেথিকতে ট্ৰিটমেণ্ট দি আৰোগ্যৰ পথলৈকে আনিছোঁ, আমি দেখুৱাইছোঁ। এইখিনিতে আমাৰ দৰ্শকসকলক এটা কথা জনাব বিচাৰিছোঁ যে আজিৰ পৰা 13 বছৰ আগতে সুধাংশু দাস নামৰ এজন কলন কেঞ্চাৰ ৰোগী, তেখেত ইয়ালৈ আহিছিলে আৰু হোমিওপেথিক মেডিচিন ব্যৱহাৰ কৰি তেখেত আজি সুস্থ সবলভাৱে জীয়াই আছে। গতিকে আহকচোন আমি তেখেতৰ মুখেৰে শুনো তেখেতৰ সেই অভিজ্ঞতা। মই ছাৰৰ তাতে আহিলোঁ 2012 চনত, মানে 2012। তাৰ আগতে আপুনি ক'ত দেখাইছিল? মই কোচবিহাৰত দেখাইছিলোঁ। কোচবিহাৰত দেখাৰ পাছত মোক কি কৰিলে, মই চাই মোক কৈছিলে কেমো দিবলৈ কৈছিল। মই কোচবিহাৰ কেঞ্চাৰ হস্পিটেললৈ পঠাইছে, তাতে কেমো দিবলৈ মোক ক'লে 6টা কেমো দিব লাগিব। তাৰপাছত মই ক'লোঁ ছাৰ 6টা কেমোৰ দাম কিমান ল'ব? সেই তেখেতে কৈ আছিলে 15,000 টকা এটা। তাৰপাছত মই ক'লোঁ ঠিক আছে হ'ব, আৰু মোৰ ফেমিলি লৈ মই ঘৰত গুচি আহিলোঁ। এইটো পেপাৰত পাই আমি ছাৰৰ তাত আহিলোঁ। অহাৰ পাছত মোক ছাৰে মোৰ ৰিপৰ্টবিলাক চাই আৰু মোক ক'লে যে আপোনাৰ 6 মাহমান ট্ৰিটমেণ্ট ল'লে ভাল পাই যাব। এই তাৰে পৰা মই ষ্টাৰ্ট কৰিলোঁ। মই খাব পৰা নাই। তাৰপাছততো মোৰ এই যে খাদ্য নালীত কিবা হৈছিল, টিউমাৰ হৈছিল, তাতে কেঞ্চাৰ হৈছিল। এই কেঞ্চাৰৰ কাৰণে আমি খাব পৰা নাই, বহুত বিষ আছিল। তাৰপাছত ইয়াত অহাৰ পাছত মোক ছাৰে মানে দৰৱটো দিয়াৰ পাছত 3 মাহৰ পাছত মই ভাল পোৱাটো গম পাই আছিলোঁ। 3 মাহৰ পিছত? 3 মাহৰ পাছত মই খাই আছোঁ, দৰৱটো লৈ আছোঁ আমি। তাৰপাছত 3 মাহৰ পাছতে গম পাই আছোঁ আমি ভাল পোৱাটো। তাৰপাছত 3 মাহ কেমো ল'বলগীয়া নহ'ল আৰু? নাই, আমি কেমো লোৱা নাই। কেমো এইটো কাৰণে লোৱা নাই, আমি তাৰমানে আমি কেমো লোৱা বহুত কেইটা পেচেণ্ট পাইছোঁ মৰি যায়, আৰু কেমো টকাটোও যায়, মানুহতো মৰি যায়। এইটো কাৰণে আমি এইটোৱে হেৰি কৰিছোঁ, আমি হোমিওপেথিক এইটোৱে ট্ৰিটমেণ্ট কৰোঁ। তাৰপাছত কি হ'ল, এই ছাৰে তাত অহাৰ পাছত ছাৰে মোক কি কৰিলে, 3 মাহৰ পাছত এটা ব্লাড টেষ্ট কৰিছিলে। ব্লাডটো টেষ্ট কৰিলে মোক ছাৰে ক'লে যে আপুনি যেনেকুৱা দৰৱটো লৈ আছে এনেকুৱা লৈ থাকক, আপুনি অতি সোনকালে ভাল পাই যাব। 6 মাহৰ পাছত মোক ছাৰে কি কৰিলে, মোক আৰু ব্লাড এটা টেষ্ট কৰিলে। তাৰপিছত ছাৰে ব্লাডটো চাই আৰু ক'লে এইটো আপোনাৰ হেৰি কৰিব নালাগে, এই টেষ্ট কৰিব নালাগে, বেকাৰ আপোনাৰ 6,000 9,000 টকা যাব, টকাটো আপোনাৰ পেলাই লাভ নাই, আপুনি এনেই ভাল আছে। মই নিজেও গম পাওঁ ন, মই নিজে গম পাওঁ বেমাৰটো ভাল পালে কেনেকুৱা মোৰ চলা কিবাটো মই নিজে গম পাই আছোঁ ন। এতিয়া মই একদম ভাল সম্পূৰ্ণভাৱে সুস্থ, মই এতিয়া কাম কৰি আছোঁ, কোনো প্ৰব্লেম নাই মোৰ। মই অকল খালি 6 মাহৰ পাছত খালি ছাৰৰ তাতে আহি থাকোঁ চেকআপৰ কাৰণে। গতিকে আমি আশা কৰোঁ যে যিবিলাক মানে কেঞ্চাৰ কলন এৰিয়াৰ হওক বা ষ্টমাকৰে হওক নাইবা থ্ৰটৰে হওক, মেডিচিন ঠিকমতে দিলে দেখা যায় যে লাহে লাহে গ্ৰথটো কমি মানুহটো সুস্থ হৈ আজি 13 বছৰ সুস্থ হৈ আছে আৰু নিজে কাম কাজ কৰি আছে। গতিকে ইয়াৰ দ্বাৰা বুজা যায় যে হোমিওপেথিকে
কেঞ্চাৰৰ নিচিনা বেমাৰ আকৌ যুদ্ধত সি ছাকচেছ কৰি মেজিকৰ নিচিনা ভাল হয়, সি সুস্থ হৈ কাম কৰি আছে। ছাৰ, যিহেতু আপুনি বহুত এটা ইনস্পায়াৰিং ষ্টৰী আমাক ক'লে, আৰু সঁচাকৈ মানিব লাগিব যে হোমিঅ'পেথিকে মানুহক মানে আৰোগ্য কৰাৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰিছে। কিন্তু মই এটা কথা জানিব বিচাৰিছোঁ, যিহেতু কেঞ্চাৰৰ নামত আমি বহুত লাখ লাখ টকা খৰচ কৰিবলগীয়া হয়, কেম'থেৰাপিৰ নামত, চাৰ্জাৰীৰ নামত, মেডিচিনৰ নামত, কিবা এনেকুৱা উপায় আছে নেকি যে আমি পইচা খৰচ নকৰাকৈ বা কোনো ধৰণৰ মেডিচিন নোহোৱাকৈ কলন কেঞ্চাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ বা বাচি থাকিব পাৰোঁ? বৰ সুন্দৰ কুৱেশ্যন এইটো। আচলতে হৈছে কি, কেঞ্চাৰ প্ৰটেক্ট দিব গ'লে আমাৰ হাতত কিছুমান বস্তু থাকে। ধৰক কলনৰ ক্ষেত্ৰত আজি আমি আলোচনা কৰিছোঁ। কলন কেঞ্চাৰটো প্ৰটেক্ট দিব গ'লে আমি প্ৰায় 30 বছৰৰ পৰা মানে খাদ্যবিলাক নিয়মিত খাব লাগিব, টাইম মতে খাব দিওঁ, জ্বলা চলা কমাই দিওঁ, মাংস বেছি খাব নিদিওঁ, তাৰপিছত এলকহল এভইড কৰিব দিওঁ, যিমানখিনি পৰা যায় এলকহল এভইড কৰি দেখা যায় এইবিলাক বস্তু তামোল, চাদা, পাণ, এলকহল এইবিলাক বস্তু যদি চেফ ল'ব পৰা যায়, টাইমত যদি খোৱা লোৱা কৰে, তেতিয়াহ'লে দেখা যায় যে কলন কেঞ্চাৰ এইটো আমাৰ হাতত আছে, আমি চেফ কৰিব পৰা যায়। ঠিক তেনেকুৱা থ্ৰট কেঞ্চাৰৰ ক্ষেত্ৰতো আমি জানো যে তামোল, চাদা, পাণ, গুটখা, বিড়ি এইবিলাকৰ পৰা থ্ৰটৰ কেঞ্চাৰবিলাক হয়। এইটো আমাৰ হাতত পাৱাৰ আছে যে আমি এইবিলাক যদি এভইড কৰোঁ, এলকহল, তামোল, চাদা, পাণ, বিড়ি এইবিলাক যদি আমি বন্ধ কৰোঁ, যেনেকুৱা থ্ৰট কেঞ্চাৰ ঠিক কৰিব পাৰি, ঠিক তেনেকুৱা ধৰণৰ আমাৰ হাতত খোৱাৰ নিয়মটো যদি আমি ঠিকমতে খাওঁ, ধৰক ৰাতি বেছি কৰি এলকহল খাই দিলে, খানা বন্ধ কৰি দিলে, তেতিয়াও দেখা যায় যে কলন কেঞ্চাৰ হৈ যায়। কেতিয়াবা দেখা যায় যে মানুহটো দিনটো খোৱাই নাই, ৰাতি বেছি কৰি খালে। সেইবিলাক বস্তু যদি আমি নিয়মমতে চলোঁ, পানী ঠিকমতে খোৱা যায়, সিজোৱা বস্তু বেছি খাওঁ, তেতিয়াহ'লে দেখা যায় যে কলনটো আমাৰ হাতত আমি প্ৰটেক্ট কৰি সুস্থ মানুহ থাকিব পাৰে।